নমস্কাৰ, মই তৃষ্ণা মৰণ্য টিভিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি বিশ্বকৰ্মা পূজা, সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দিনবোৰ ভাল হওক। এতিয়া আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা পাতিছোঁ থুলমূলকৈ আৰু বৰ বিশেষ ডাঙৰকৈ নহয়। দেখাম চাব দেই, আমাৰ ল'ৰাটোৱে বিশ্বকৰ্মা পূজা পাতিছে দেই। সকলোখিনি বস্তু মই ৰেডি কৰি দিছোঁ, বুট, মগু, কল, কুঁহিয়া, ফল মূল সকলোখিনি, আৰু এইফালে বিশ্বকৰ্মা ফটোখন, ধূপ চাকি সকলোখিনি ল'ৰাটোৱে কৰিছে নিয়মখিনি। মই গোটেই বস্তুখিনি ৰেডি কৰিহে দিছোঁ। এইফালে মোৰ স্কুটি দুখন, বেটা এখন আৰু মোৰ এখন, দুইখনতে মালা লগাই দিলোঁ। আৰু এইফালে গাড়ীখনো ধুই ল'লোঁ। কালি ৰাতিয়ে গাড়ী ধুইছোঁ গোটেইখিনি। আচলতে আমাৰ ইয়াত পানী বহুত আইৰণ আছে, বগা গাড়ীবিলাক ধুলে কালাৰ উঠি যায়, ফিল্টাৰ কৰি কৰি ধুব লগা হৈছে। এইফালে দেখিছে এইখনো গাড়ী, ফুট চুট দি সকলোখিনি পূজা কৰি হৈ গ'ল। আৰু এইফালে অলপ অলপ দেখাই দিছোঁ বিশ্বকৰ্মা পূজা, সৰু সুৰাকৈ থুলমূলকৈ নিয়মটো কৰিছোঁ যিহেতু, তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অলপ অলপ। ভিডিঅ'টো চাব শেষলৈকে। এয়া দেখিছেনে বাৰু, পূৰা ৰাতি ধুই দিছোঁ, সেইকাৰণে অলপ ৰ'দত দি দিছোঁ গাড়ীখিনি, নহ'লে পানী সোমাই থাকে যে। আৰু এইফালে আকৌ আমাৰ ঘৰৰ ওচৰৰে পোৱালি কেইটামান পূজা খাবলৈ আহিলে। দেখিছেনে, এইবাৰ উলিয়াই দিম মই। পূজা পাতিলোঁ আৰু এতিয়া কি কৰিম, আৰু ঘৰত সদায় নাথাকোঁ যিহেতু, বাৰীখনলৈ এপাক মাৰোঁতে ভাবিলোঁ, আজি অলপ দিনৰ আগত দেখাইছিলোঁ মই যে এখন ফাৰ্ম খুলিছোঁ, ব্যৱসায় এটা আৰম্ভ কৰিছোঁ বুলি দেখাইছিলোঁ সৰু সুৰাকৈ। আপোনালোকৰ মনত আছেনে নাই নাজানো বাৰু। আৰু এতিয়া মই আছোঁ মোৰ একদম গঁৰালৰ ভিতৰত। চাব দেই, মুৰ্গীখিনি সৰু হৈ থাকোঁতে আপোনালোকক দেখাইছিলোঁ নেকি, পাহৰিছোঁ বাৰু। কিন্তু এতিয়া মুৰ্গীখিনি ডাঙৰ হ'ল, বিকিব পৰা হৈছে, দেখাম চাব দেই। এইবিলাক হৈছে মুৰ্গী, বিকিব পৰা হৈ গ'ল চাওক। আচলতে বস্তুবিলাক এনেকৈ যদি ডাঙৰ হৈ যায়, আচলতে বহুত বেছি ভাল লাগে নহয় জানো। সেয়েহে ময়ো ইয়াত আৰম্ভ কৰিছিলোঁ ব্যৱসায়টো, যি কি নহওক বাৰু। প্ৰথমে আমি সিমান ভালকৈ নাজানিছিলোঁ, এতিয়া লাহে লাহে জানিম। আৰু এইবিলাক মুৰ্গী ডাঙৰ হৈছে, বোলে হাঁহো সোমাই আছে। আৰু এইফালে যে দেখিছে, এইখিনি সৰু সৰু পোৱালি, এইখিনি পোৱালি আকৌ নতুনকৈ আনিছে আমাৰ ল'ৰাটোৱে। এইখিনি সৰু পোৱালি নতুনকৈ আনিছে এইখিনি। আৰু এইফালে হাঁহ কেইটামানো সোমাই আছে। আৰু এইখিনি আৰু বিকিব পৰা হৈছে চাওক। এইখিনি ঘৰলৈ আহিলে বাৰীখনত এপাক মাৰোঁ, ক'ত কি আছে। এইবোৰ যে দেখিছে, এই কলখিনি মই নিজেই ৰুইছিলোঁ। সেইখিনি এতিয়া কল বিকিব পৰা হৈছে আৰু কল খাব পৰা হৈ আছে। দেখিছেনে এইবিলাক কল, এইখিনি হৈছে চেনী কল, এইফালে কাঁচকলো আছে, জাহাজী কল আছে। আচলতে যেতিয়া সময় পাওঁ তেতিয়াই বাৰীখনত কিবা কিবি লগাই দিওঁ। কল খাওঁ বা নাখাওঁ, গছ গছনি থাকিলে বাৰীখন আচলতে ভাল লাগে, সেইকাৰণে ৰুবলৈ চেষ্টা কৰোঁ। আৰু ইফালে আছে এইবিলাক কাঁচকল, এইবোৰ হৈছে কাঁচকল। এইখিনি কিন্তু মই নিজেই ৰোৱা দেই। আজি কিন্তু কাপোৰ ধুলোঁ, এইফালে দেখিছেনে, পূৰা কাপোৰ ধুলোঁ। কিন্তু আমাৰ ইয়াত আইৰণ বহুত আছে, সেইকাৰণে কাপোৰখিনি লেতেৰা হৈ যায়, ৰং ধৰি যায়, ধুলেও চাফা নেদেখি। আৰু এইফালে দেখিছে এইবিলাক হৈছে পইচা গছ, এইবিলাক হৈছে সাঁচি গছ। এইবিলাক হৈছে সাঁচি গছ, দেখিছে এইবোৰ সাঁচি গছৰ ইয়াত কি বস্তু বনাই ময়ো বিশেষ ভালকৈ নাজানো, কিন্তু সাঁচি গছৰ যে মূল্য বহুত বুলি গম পাওঁ। এইবিলাক আমাৰ বিকিব পৰা হৈ আছে সাঁচি গছ। আৰু দেখিছেনে, সেইবিলাক হৈছে টকৌ গছ। টকৌ গছবিলাক কিন্তু মই নিজেই ৰুইছিলোঁ দেই। এতিয়া পাত এখিলাৰ দাম 4 টকা 5 টকা। এইফালে চাওক আমাৰ বাৰীখনত কলপুলি, সেইফালেও সেইখিনি ৰুইছিলোঁ মই, বেছিদিন হোৱা নাই, ইয়াৰ আগত আহোঁতে সেইখিনি ৰুইছিলোঁ। আৰু এইফালে ইয়াত টকৌ গছ এইবোৰ। আৰু এইটো হৈছে মোৰ কুকুৰাৰ ঘৰটো, দেখাই দিছোঁ বাহিৰৰ পৰা অলপ। ঘৰটো বনাই আছিলোঁ অৱশেষত, হৈছেগৈ। আৰু এইফালে পাকঘৰটো টাইলছ লগাই গোটেইখিনি অলৰেডি হৈছে, কাৰেণ্টৰ কাম কৰিবলৈ বাকী আছে। পাকঘৰটো মই টাইলছ লগালোঁ, স্লেবখিনিত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছ কৰিবচোন। ঘৰ এখন ধুনীয়াকৈ সজাবলৈ সকলোৱে মন যায় নহয় জানো। মোৰো মন আছিল এখন বহুত ধুনীয়াকৈ ঘৰ সজাবলৈ। আচলতে যিমান ভাবিছোঁ সিমান ধুনীয়াকৈ বনাবলৈতো নোৱাৰি, বহুত পইচা দৰকাৰ হয়। এনেকৈ এখন ঘৰ বনালোঁ, যেনে তেনে থাকিব পৰাকৈ। এইফালে চিলেবত টাইলছ লগাই দিলোঁ, সেইবিলাক চাওক, চিলেবখিনিত টাইলছ লগাই দিছোঁ। আৰু এইফালে তলত ৰং প্লাষ্টাৰটো ইমান মিহি পলিচ মাৰি প্লাষ্টাৰ কৰা নাই, অকণ খহটাকৈ থৈছোঁ। তথাপিও ইয়াত অলপ চিমেণ্ট লাগি আছে বাৰু, চাফা কৰা নাই ভালকৈ। মই কালি ৰাতি আহি এইবিলাক গোটেই পানী মাৰি থৈছোঁ। কেনেকুৱা লাগিছে মোৰ চইচ, মোৰ টাইলছখিনি ক'বচোন। এইফালে লেট্ৰিন বাথৰুমৰ কাম কৰি আছোঁ দেই, দেখাই দিছোঁ। সম্পূৰ্ণ হ'লে দেখাম কেনেকুৱা হ'ব ভিতৰৰখিনি, কি টাইলছ লগাম, কেনেকুৱা ধৰণৰ গোটেইখিনি। এতিয়া বনাই আছে মিস্ত্ৰীয়ে, লাগি আছে, শেষ হোৱাগৈ নাই। আৰু এইজনী আমাৰ শকুন্তলা দেই, আৰু এইজনী হৈছে আমাৰ পনকিন।
এয়া মানে মোৰ একদম গাঁৱৰ মানে প্ৰথমৰ পৰাই মই এখন ঘৰলৈ আহিয়ে এই পনকিন বাইক পাইছিলোঁ আৰু এইফালে আমাৰ শকুন্তলা বৌ। অ' শকুন্তলা, মোক ভাল পাওঁ নে নাপাওঁ? মোক ভাল পোৱাৰ কাৰণে আহিছ? মোক ভাল পাওঁ হয় নাই? বিশ্বকৰ্মা পূজা বুলি আহিছে হয় নাই আমাৰ ঘৰলৈ? এই বহুত ভাল পাওঁ। অঁ বহুত ভাল পাওঁ। সেইকাৰণেতো মই বোলো আহোঁতে যাওঁতে মাতি থৈ আহোঁ। এইফালে পনকিনকো ভাল পাওঁ দেই, পনকিনকো ভাল পাওঁ।